নমস্কাৰ বৰ্তমান যদি আপুনি আপোনাৰ ভোটাৰ আইডি এখন ডাউনলোড কৰিব পৰা নাই কি কাৰণে আপুনি আপোনাৰ ভোটাৰ আইডি এখন ডাউনলোড কৰিব পৰা নাই সকলোখিনি ষ্টেটাস চেক কৰি পেলাই আপুনি আপোনাৰ ভোটাৰ আইডি খন কেনেকৈ ডাউনলোড কৰিব পাৰিব যদিহে আপোনাৰ কিবা ভুল হৈ আছে সেই ভুলটো আপুনি কেনেকৈ শুদ্ধ কৰিব পাৰিব সকলোখিনি সবিশেষ ষ্টেপ বাই ষ্টেপ চাওঁ আহক প্ৰথমে আপুনি যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব আৰু ইয়াত সাৰ্চ কৰিব ভোটাৰ পোৰ্টেল তলত দেখিবলৈ হৈছে ভোটাৰ পোৰ্টেল টাইপ কৰাৰ লগে লগে ভোটাৰ পোৰ্টেল আহিয়ে গৈছে আপুনি ক্লিক কৰি পেলাই ৱেবছাইটখিনিলৈ আহিব পাৰিব ইয়াত এটা অপচন দেখিবলৈ হৈছে ভোটাৰ সাৰ্ভিস পোৰ্টেল প্ৰথমটো লিংকত আপুনি ক্লিক কৰি দিব voter.eci.gov.in ইয়াত আপুনি voter.eci.gov.in লগইন পেজটো আপুনি দেখিবলৈ পাইছে আপুনি যদি আগতে ৰেজিষ্টাৰ কৰি থোৱা আছে তে আপুনি আপোনাৰ মোবাইল নম্বৰ ইমেইল আইডি নহলে এপিক নম্বৰ দি আপুনি লগইন কৰিব পাৰিব আৰু যদি আপুনি ভোটাৰ পোৰ্টেলত ৰেজিষ্টাৰ কৰি থোৱা নাই প্ৰথমবাৰৰ কাৰণে আহিছে তে আপুনি সাইন আপত ক্লিক কৰি দিব ইয়াত আপুনি আপোনাৰ মোবাইল নম্বৰ বহাব ইমেইল আইডিটো অপচনেল আছে কিন্তু আপুনি ইমেইল আইডিটো বহাই দিব ইয়াত আপুনি আপোনাৰ ক্যাপচা কোডটো বহাই দিব কন্টিনিউত ক্লিক কৰি আপুনি আপোনাৰ একাউণ্টটো ক্ৰিয়েট কৰি ল'ব একাউণ্টটো কেনেকৈ ক্ৰিয়েট কৰিব পৰা যায় ইয়াৰ আগৰ ভিডিওটো বনাই থোৱা আছে সেইটো ভিডিও চাই আপুনি সম্পূৰ্ণখিনি অপচন দেখিবলৈ হ'ব বৰ্তমান মই আপোনাক এইখিনিলৈকে দেখুৱাই দিছো ইয়াৰ পিছত আৰু বেছি অপচন নাই আপুনি কন্টিনিউ ক্লিক কৰিলে আপোনাৰ মোবাইল নম্বৰলৈ ওটিপি আহিব ওটিপিটো ফিল আপ কৰি আপুনি আপোনাৰ পাছৱৰ্ডটো দি পেলাই আপুনি সাবমিট কৰিলে হৈ যাব মোৰ বৰ্তমান একাউণ্ট ক্ৰিয়েট কৰি থোৱা আছে সেইকাৰণে মই লগইনত ক্লিক কৰি দিছো ইয়াত আপুনি আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰটো বহাই দিব পাছৱৰ্ড বহাব ক্যাপচা কোড বহাব আৰু ৰিকুৱেষ্ট ওটিপিত ক্লিক কৰিলে আপোনাৰ মোবাইল নম্বৰলৈ ওটিপি আহিব লগইন হৈ যাব যদিহে আপুনি আপোনাৰ পাছৱৰ্ডটো পাহৰিলে তে আপুনি ফৰগেট পাছৱৰ্ডত ক্লিক কৰি দিব যিটো মোবাইল নম্বৰ দি আপুনি ৰেজিষ্টাৰ কৰিছিলে সেই মোবাইল নম্বৰটো বহাই দিব ক্যাপচা কোডটো বহাই আপুনি কন্টিনিউত ক্লিক কৰি দিব কন্টিনিউত ক্লিক কৰাৰ পিছত আপুনি দেখিবলৈ হৈছে আপোনাৰ পাছৱৰ্ড আপুনি নিজে কনফাৰ্ম কৰিব লাগিব তাৰ কাৰণে আপুনি আপোনাৰ মতে পাছৱৰ্ড এটা বহাই দিব যেনেকৈ আপুনি মনত ৰাখিব পাৰে ইয়াৰ পিছত আপুনি ৰিকুৱেষ্ট ওটিপিত ক্লিক কৰি দিব ইয়াত আপোনাৰ ওটিপি সাকসেসফুল দেখিবলৈ পাইছে আপোনাৰ মোবাইল নম্বৰলৈ ওটিপি আহিব ওটিপিটো আপুনি বহাই দিব ইয়াৰ পিছত আপুনি ভেৰিফাই ক্ৰিয়েট নিউ পাছৱৰ্ডত ক্লিক কৰি দিব আপোনাৰ পাছৱৰ্ড সাকসেসফুলি ক্ৰিয়েট হৈ যাব আপুনি যিটো পাছৱৰ্ড এতিয়া বহাইছে সেই পাছৱৰ্ডটো দি আপুনি লগইন কৰিব পাৰিব ইয়াৰ কাৰণে আপুনি লগইনত ক্লিক কৰি দিব ইয়ালৈকে আকৌ আহি যাব অহাৰ পিছত আপুনি দেখিবলৈ পাইছে ইয়াত আপুনি ৰেজিষ্টাৰ মোবাইল নম্বৰ নহলে ইমেইল আইডি নহলে এপিক নম্বৰ বহাব পাৰে মই ৰেজিষ্টাৰ মোবাইল নম্বৰটো বহাই দিছো ইয়াত পাছৱৰ্ডটো বহাই দিছো ক্যাপচা কোডটো বহাই মই ৰিকুৱেষ্ট ওটিপিত আকৌ ক্লিক কৰি দিছো ৰিকুৱেষ্ট ওটিপিত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইল নম্বৰলৈ আকৌ ওটিপি আহিব সেই ওটিপিটো আপুনি বহাই দিব ইয়াৰ পিছত আপুনি ভেৰিফাই লগইনত ক্লিক কৰি দিব আপোনাৰ পৰ্টেলটো এনেকৈ লগইন হৈ যাব এপিক ডাউনলোডত আপুনি ক্লিক কৰি দিব ইয়াত দেখিবলৈ পাইছে এপিক ডাউনলোড ইয়াত আপুনি ক্লিক কৰি দিব ইয়াত অকমান টাইম লোডিং হ'ব দেখিবলৈ পাইছে অকমান টাইম ৰখি দিব ইয়াত আপুনি আপোনাৰ এপিক নম্বৰটো বহাই দিব ইয়াত আপুনি আপোনাৰ ষ্টেটখন সিলেক্ট কৰি ল'ব আৰু আপুনি সাৰ্চত ক্লিক কৰি দিব ইয়াত দেখিবলৈ পাইছে আপোনাৰ যিটো ভোটাৰ আইডি নম্বৰ আছে তাত আপোনাৰ নাম আহি গৈছে ৰিলেটিভ নেম আহিছে ষ্টেট আহিছে মোবাইল নম্বৰ আহিছে আৰু আপোনাৰ ইমেইল আইডি আহিছে ইয়াত যিটো মোবাইল নম্বৰ আপোনাৰ দেখিবলৈ পাইছে লিংক আছে সেই মোবাইল নম্বৰটো আপুনি যিটো দি লগইন কৰিছে সেই মোবাইল নম্বৰটো আপোনাৰ ঘৰৰ কাৰোবাৰ ভোটাৰ আইডি খনত বেলেগ নম্বৰ লিংক আছে সেইকাৰণে আপুনি আপোনাৰ ভোটাৰ আইডি এখন ডাউনলোড কৰিব নোৱাৰে আৰু আপুনি আপোনাৰ ভোটাৰ আইডি খন ডাউনলোড কৰিবলৈ হলে আপুনি প্ৰথমে মোবাইল নম্বৰটো চেক কৰিব এই মোবাইল নম্বৰটো কোনটো মোবাইল নম্বৰ দিয়া আছে আপোনাৰ কাৰ মোবাইল নম্বৰ দিয়া আছে যদিহে আপোনাৰ ঘৰৰ কাৰোবাৰ মোবাইল নম্বৰ দিয়া আছে তে আপুনি ওটিপিটো সাবমিট কৰাৰ লগে লগেহে আপোনাৰ ভোটাৰ আইডি খন ডাউনলোড হ'ব যদিহে আপোনাৰ বেলেগ মানুহৰ কাৰোবাৰ মোবাইল নম্বৰ দিয়া আছে তে আপুনি এই মোবাইল নম্বৰটো প্ৰথমে চেঞ্জ কৰি ল'ব লাগিব ইয়াৰ কাৰণে আপুনি আকৌ আহি যাব ফৰ্মলৈ ইয়াত ফৰ্ম অপচন দেখিবলৈ পাইছে এই ফৰ্মলৈ আহি যাব আৰু অকমান তলত লিখা আছে দেখিবলৈ পাইছে দিস ফেচিলিটি আপডেট মোবাইল নম্বৰ ইজ এভেইলেবল ফ্ৰম 8 আপুনি ফ্ৰম 8 ৰ জৰিয়তে আপোনাৰ মোবাইল নম্বৰটো আপুনি আপডেট কৰি ল'ব পাৰিব যদি আপোনাৰ এনেকৈ ইয়াত মোবাইল নম্বৰ ভুল আছে আৰু আপুনি ডাউনলোড কৰিব পৰা নাই ইয়াৰ কাৰণে মই ফৰ্মত ক্লিক কৰি দিছো মই আপোনাক কাৰেকচন কৰি দেখুৱাই দিম আপুনি মোবাইল নম্বৰ কেনেকৈ কাৰেকচন কৰিব পাৰে ইয়াত অকমান তললৈ আহিব তাৰ পিছত দেখিবলৈ পাইছে ফৰ্মেট ইয়াত আপুনি ক্লিক কৰি দিব ইয়াত আপুনি দেখিবলৈ পাইছে এপ্লিকেশ্যন ফৰ সেল্ফ আৰু আদাৰ ইলেক্টৰ যদিহে এই পৰ্টেলটো যাৰ নামত ৰেজিষ্টাৰ আছে সেই মানুহজনে কৰি আছে তে আপুনি সেল্ফত ক্লিক কৰিব আৰু যদিহে আপুনি ঘৰৰ কোনোবা মেম্বাৰ হয় তে আপুনি আদাৰ্স ইলেক্টৰত ক্লিক কৰিব ইয়াত আপুনি আপোনাৰ এপিক নম্বৰটো বহাই দিব ইয়াত আপুনি সাবমিটত ক্লিক কৰি দিব ইয়াত আপুনি আপোনাৰ সম্পূৰ্ণখিনি ডিটেইলছ আপুনি দেখিবলৈ হ'ব আপুনি অকমান তললৈ কৰিলে ওকে অপচন দেখিবলৈ পাইছে ওকেত ক্লিক কৰি দিব ইয়াত আপুনি চাৰিটা অপচন দেখিবলৈ পাইছে আপুনি ইয়াৰ ভিতৰত কাৰেকচন এন্ট্ৰিজ ইলেক্টৰ ৰুলত আপুনি ক্লিক কৰি দিব ইয়াত আপুনি ওকেত ক্লিক কৰি দিব ইয়াত আপোনাৰ ফৰ্মখন সম্পূৰ্ণখিনি মুকলি হৈ যাব আপুনি অকমান তললৈ আহিব অহাৰ পিছত আপুনি নেক্সটত ক্লিক কৰি দিব নেক্সটত ক্লিক কৰাৰ লগে লগে আপুনি দেখিবলৈ পাইছে আপোনাৰ বি ডিটেইলছ আহি গৈছে আপোনাৰ নাম আহিছে আৰু এপিক নম্বৰ আহিছে ইয়াত আপুনি আপোনাৰ আধাৰ কাৰ্ডখন লিংক কৰিবৰ কাৰণে আধাৰ কাৰ্ডত ক্লিক কৰি দিব ইয়াত আপুনি আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব ইয়াৰ পিছত দেখিবলৈ পাইছে মোবাইল নম্বৰটো আপুনি সেল্ফত ক্লিক কৰিব পাৰে বা আপোনাৰ ফাদাৰ্স মাদাৰ্স এণ্ড ৰিলেটিভ আপুনি ইয়াতো সিলেক্ট কৰিব পাৰে মই বৰ্তমান ফাদাৰ মাদাৰ এনি আদাৰ্স ৰিলেটিভত সিলেক্ট কৰিছো ইয়াত আপুনি সেই মোবাইল নম্বৰটোৱে বহাই দিব ইয়াৰ পিছত আপুনি অকমান তললৈ কৰিব ইয়াত দেখিবলৈ পাইছে ইমেইল আইডি যদি আপোনাৰ নিজৰ হয় আপুনি সেল্ফত ক্লিক কৰি দিব ইয়াত আপুনি আপোনাৰ ইমেইল আইডিটো বহাই দিব ইমেইল আইডি বহোৱাৰ পিছত আপুনি নেক্সটত ক্লিক কৰি দিব ইয়াত আপুনি আপোনাৰ কি কাৰেকচন কৰিছে সেইটো আপুনি টিক দিব লাগিব তাৰ কাৰণে আপুনি মোবাইল নম্বৰটো ক্লিক কৰি দিব অকমান তললৈ আহিব অহাৰ পিছত আপুনি ইয়াত আপোনাৰ মোবাইল নম্বৰটো বহাই দিব ইয়াৰ পিছত আপুনি নেক্সটত ক্লিক কৰি দিব ইয়াত আপুনি আপোনাৰ প্লেচটো লিখি দিব আপোনাৰ যিখন গাঁওখনৰ নাম বা আপোনাৰ এৰিয়াটোৰ নাম আপুনি লিখি দিব ইয়াৰ পিছত আপুনি আকৌ নেক্সটত ক্লিক কৰি দিব ইয়াত আপুনি আপোনাৰ ক্যাপচা কোডটো বহাই দিব ইয়াৰ পিছত আপুনি সেন্ড ওটিপিত ক্লিক কৰি দিব আপোনাৰ ক্যাপচা কোডটো যদি ভুল হৈছে ইয়াত দেখিবলৈ পাইছে ক্যাপচা কোড এক্সপায়াৰ ইয়াত আপুনি আকৌ এবাৰ বহাই দিব ইয়াত আপুনি আকৌ সেন্ড ওটিপিত ক্লিক কৰি দিব আপোনাৰ মোবাইল নম্বৰলৈ ওটিপি আহিব ইয়াত দেখিবলৈ পাইছে যিটো মোবাইল নম্বৰ ইয়াত দেখা পাইছে সেই মোবাইল
নম্বৰলৈ OTP আহিব OTPটো আপুনি বহাই দিব ইয়াৰ পিছত অকমান তললৈ কৰিব তললৈ কৰাৰ পিছত আপুনি দেখিবলৈ পাইছে প্ৰিভিউ এণ্ড সাবমিট আপুনি প্ৰিভিউ এণ্ড সাবমিটত ক্লিক কৰি দিব আপোনাৰ ফৰ্মখন এনেকৈ প্ৰিভিউ দেখিবলৈ হ'ব ইয়াত আপোনাৰ যদি কিবা ভুল হৈ আছে আপুনি আকৌ পিছলৈ গৈ শুদ্ধ কৰিব পাৰিব তাৰ কাৰণে আপুনি ইয়াত দেখিবলৈ পাইছে কিপ এডিটিং ইয়াত ক্লিক কৰি আপুনি আপোনাৰ ফৰ্মখন শুদ্ধ কৰিব পাৰে মোৰ বৰ্তমান শুদ্ধ হৈ আছে সেইকাৰণে মই সাবমিটত ক্লিক কৰি দিছো সাবমিটত ক্লিক কৰাৰ পিছত আপুনি ইয়েছত ক্লিক কৰি দিব ইয়াত দেখিবলৈ পাইছে আপোনাৰ এপ্লিকেশ্যন সাবমিট হৈ গৈছে আৰু আপোনাৰ ৰেফাৰেন্স নম্বৰটো এইটো দেখিবলৈ পাইছে আপুনি ডাউনলোড এনক্লমেন্টত ক্লিক কৰি আপোনাৰ এনক্লমেন্টখন ডাউনলোড কৰি ল'ব পাৰিব ইয়াত দেখিবলৈ পাইছে আপোনাৰ এনক্লমেন্টখন ডাউনলোড হৈ গৈছে অকমান তললৈ কৰিব তললৈ কৰিলে আপোনাৰ সম্পূৰ্ণ ডিটেইলছ আপুনি ইয়াত দেখিবলৈ পাব কি কাৰেকচন কৰিছিলে আপোনাৰ এনক্লমেন্ট নম্বৰ কি ইয়াত দেখিবলৈ পাইছে সকলোখিনি আপুনি দেখিবলৈ পাব ইয়াৰ পিছত আপুনি আকৌ পৰ্টেলটোলৈ আহিব অহাৰ পিছত আপুনি আপোনাৰ ৰেফাৰেন্স নম্বৰটো দেখিবলৈ পাইছে এইটো আপুনি কপি কৰি ল'ব বা আপুনি ক'ৰবাত লিখি থ'ব আৰু যিখন ডাউনলোড কৰিছে সেইখনটো আপুনি পাবই তাৰ পৰাও আপুনি চাই টাইপ কৰিব পাৰিব মই বৰ্তমান কপি কৰি শ্বৰ্টকাটত আপোনাক দেখুৱাই দিছো ইয়াত আপুনি ওকেত ক্লিক কৰি দিব আপুনি আকৌ হোম পেজটো দেখিবলৈ পাইছে ইয়াত আপুনি ট্ৰেক এপ্লিকেশ্যন অপচন দেখিবলৈ পাইছে ট্ৰেক এপ্লিকেশ্যন অপচনত ক্লিক কৰি দিব ইয়াত আপুনি আপোনাৰ ৰেফাৰেন্স নম্বৰটো বহাই দিব আপুনি ষ্টেটখন সিলেক্ট কৰি ল'ব আৰু সাবমিটত ক্লিক কৰি দিব ইয়াত আপুনি দেখিবলৈ পাব যে আপোনাৰ কি হৈ আছে আপুনি কি আপডেট কৰিছে আপোনাৰ ষ্টেটাস সাকসেসফুল হৈছে নে নাই ইয়াত সাবমিট দেখাই আছে আপোনাৰ যেতিয়া ষ্টেটাস সাকসেসফুল হৈ যাব তে আপোনাৰ মোবাইল নম্বৰটো শুদ্ধ হৈ যাব আৰু আপুনি সেই মোবাইল নম্বৰটো দিয়ে ডাউনলোড কৰিব পাৰিব যিদিনাখন এই মোবাইল নম্বৰটো আপডেট হ'ব তেতিয়াই মই আপোনাক কেনেকৈ ডাউনলোড কৰিব পাৰে ভোটাৰ আইডিখন মই ভিডিঅ'টো বনাই দেখুৱাবলৈ চেষ্টা কৰিম এনেকৈ আপুনি আপোনাৰ ভোটাৰ আইডিখন ষ্টেটাস চেক কৰি পেলাই আপুনি কাৰেকচন কৰি ল'ব পাৰিব কাৰেকচন হৈ যোৱাৰ পিছত আপোনাৰ ভোটাৰ আইডিখন আপুনি ডাউনলোড কৰি থাকিব পাৰিব যদি এই ভিডিঅ'টোৰ ইনফৰমেশ্যনখিনি হেল্পফুল লাগিল লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব ধন্যবাদ